নমস্কাৰ সিডবি এমএছএমই সংবাদৰ এই নতুন অধ্যায়লৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি পঞ্চম খণ্ড আৰু বহুতেই ইণ্টাৰেষ্টিং আৰু ট্ৰেণ্ডিং টপিক আজি আমি আলোচনা কৰিম। ষ্টাৰ্টআপ ছাপৰ্ট ইনিচিয়েটিভ আৰু ভেঞ্চাৰ কেপিটেল ইনভেষ্টমেণ্টৰ বিষয়ে আজি জানিম। মন কৰিবলগীয়া কথাটো হৈছে 16 জানুৱাৰী 2026 ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে ষ্টাৰ্টআপৰ এই 10 বছৰীয়া দীঘল যাত্ৰাত ই এক চৰকাৰী যোজনাতকৈ বহুদূৰ আগুৱাই গৈ দেশৰ বাবে এক নিৰ্ণায়ক বিপ্লৱ প্ৰমাণিত হৈছে। তেখেতে কয় যে এই দশকজোৰা যাত্ৰাপথত ষ্টাৰ্টআপৰ সংখ্যা 400ৰ পৰা বৃদ্ধি হৈ 2 লাখ অতিক্ৰম কৰিছে। 2002 বছৰটোতেই ৰেকৰ্ড সংখ্যক 44,000 ষ্টাৰ্টআপ ৰেজিষ্টাৰ্ড হৈছে। 45% ষ্টাৰ্টআপ এনেকুৱা য'ত মহিলাই অংশগ্ৰহণ কৰিছে। সেয়েহে ষ্টাৰ্টআপৰ এই যি ইনক্লুচিভ মমেণ্টাম ইয়ে দেশৰ সামৰ্থ্যক আগুৱাই নিয়াত সহায় কৰিছে। প্ৰতি বছৰে হাজাৰজন উদ্যমীয়ে নতুন আইডিয়া লৈ মাৰ্কেটত ভৰি দিছে আৰু তেওঁলোকৰ মনত নিশ্চিতভাৱে কিছুমান প্ৰশ্ন জাগে। প্ৰথম, ষ্টাৰ্টআপ ইণ্ডিয়ানো কি হয়? দ্বিতীয়তে, DPIITৰ মান্যতাৰ প্ৰয়োজন কি? আৰু তৃতীয়তে, তেওঁলোকৰ মনত যি আইডিয়া আছে তাক তেওঁলোকে স্কেলেবল বিজনেছলৈ কেনেকৈ কনভাৰ্ট কৰিব? এই বিষয়টো লৈ আমি আলোচনা কৰিব বিচাৰিছোঁ। মই অমিত আৰোৰা আৰু দূৰদৰ্শনৰ মজিয়াত আলোচনা কৰিবলৈ আহিছে ডক্টৰ নিখিল আগৰৱালা। নমস্কাৰ। নমস্কাৰ। এওঁ দিল্লী IITৰ ষ্টাৰ্টআপ ইক'ছিষ্টেমৰ মেনেজিং ডাইৰেক্টৰ। গতিকে ডক্টৰ নিখিল, প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিম এই ষ্টাৰ্টআপক আপুনি কিদৰে পৰিভাষিত কৰিব? চাওক, যিকোনো আইডিয়া যাক আপুনি এতিয়া ষ্টাৰ্ট কৰিব বিচাৰে য'ত টেকন'লজি জড়িত হৈ আছে তাকে আমি ষ্টাৰ্টআপ বুলি ক'ব পাৰোঁ। কিবা নহয় কিবা টেকন'লজি অৰিয়েণ্টেড হ'ব লাগিব। কিন্তু এয়া জনাটোও জৰুৰী যে ধৰি লওক কোনো এজন মানুহৰ ওচৰত কোনো বৈপ্লৱিক আইডিয়া আছে, তথাপিও তাক যদি ষ্টাৰ্টআপ বুলিব লাগে তেনেহ'লে এয়া কি জৰুৰী DPIITৰ মান্যতাপ্ৰাপ্ত হ'বই লাগিব? এয়া অত্যন্ত জৰুৰী। আপুনি খুবেই ভাল প্ৰশ্ন কৰিছে। DPIIT আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা এপ্ৰুভড এটি সংস্থা আৰু ইয়াৰ মান্যতা প্ৰাপ্ত কৰাটো খুবেই সহজ। আপুনি অনলাইন যাব পাৰে আৰু এপ্লাই কৰিব পাৰে সকলো ডকুমেণ্টেশ্যন। আপুনি কি ষ্টাৰ্টআপ কৰিব খুজিছে, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন, GST চাৰ্টিফিকেট সেয়া আপলোড কৰক আৰু 2 এদিনৰ ভিতৰতে আপুনি মান্যতা প্ৰাপ্ত কৰিব পাৰিব আৰু তাৰ পৰা বহুতো লাভ হ'ব পাৰে। প্ৰথম কথা হৈছে আপুনি ষ্টাৰ্টআপ হৈ পৰে। দ্বিতীয়তে, আপোনাক যদি ফাণ্ডিঙৰ প্ৰয়োজন, মেণ্টৰশ্বিপৰ প্ৰয়োজন, কোনো ধৰণৰ টেকন'লজিকেল ছাপৰ্টৰ প্ৰয়োজন, টেণ্ডাৰত অংশগ্ৰহণ কৰিব খোজে, তাৰ বাবে আপুনি বহুত ছাপৰ্ট পাই থাকিব আৰু বিভিন্ন ধৰণৰ অপৰচুনিটিছবোৰ খোল খাই পৰে। হয়, এক খুবেই গুৰুত্বপূৰ্ণ কথা ডক্টৰ নিখিলে আমাক কৈছে যে ইউনিয়ন মিনিষ্ট্ৰী অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ অধীনত এটি বিভাগ আছে DPIIT, অৰ্থাৎ ডিপাৰ্টমেণ্ট অৱ প্ৰমোশ্যন অৱ ইণ্ডাষ্ট্ৰী এণ্ড ইণ্টাৰনেল ট্ৰেড। আৰু ইয়াৰ মান্যতা আহৰণ কৰাৰ পিছতহে MSME নাইবা কোনো সৰু বিজনেছে নিজৰ বিজনেছক ষ্টাৰ্টআপ বুলি ক'ব পাৰে। ছাৰ, MSME আৰু ষ্টাৰ্টআপৰ মাজত পাৰ্থক্য কি? ডেফিনেশ্যনৰ মাজত পাৰ্থক্য আছে। শেহতীয়াভাৱে ষ্টাৰ্টআপ 2.0 ডেফিনেশ্যন কিছুদিন আগতেই দিয়া হৈছে যে যদি আপুনি ষ্টাৰ্টআপৰ ক্ষেত্ৰত নতুন আৰু 100 কোটিৰ ভিতৰত আপোনাৰ ব্যৱসায়, তেনেহ'লে তাক ষ্টাৰ্টআপ ক'ব পাৰি। 10 বছৰলৈকে আপোনাৰ ব্যৱসায়িক ষ্টাৰ্টআপ গণ্য কৰা হ'ব আৰু তাত যিকোনো ধৰণৰ টেকন'লজি অৰিয়েণ্টেশ্যন থাকিব লাগিব, কোনো টেকন'লজি ইউজ হ'ব লাগিব, তেতিয়াহে ষ্টাৰ্টআপ গণ্য কৰা হ'ব। হয়, তেনেহ'লে আহক এবাৰ পুনৰ আপোনালোকক জনাওঁ যে ষ্টাৰ্টআপৰ পৰিভাষা কি। ষ্টাৰ্টআপ হৈছে এনে এটা প্ৰতিষ্ঠান বা ব্যৱসায় যিটোৱে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ দ্বাৰা চৰকাৰী স্বীকৃতি লাভ কৰিছে আৰু যিয়ে কোনো সামগ্ৰী, প্ৰক্ৰিয়া বা সেৱাৰ উদ্ভাৱন বা উন্নতিৰ দিশত কাম কৰে আৰু যাৰ হাতত সম্পদ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ উচ্চ সম্ভাৱনা থকা এক স্কেলেবল ব্যৱসায়িক আৰ্হি আছে। ষ্টাৰ্টআপৰ যাত্ৰাত প্ৰুফ অফ কনচেপ্ট। ডক্টৰ নিখিল, ইয়াৰ অৰ্থ কি? প্ৰুফ অফ কনচেপ্ট হৈছে, ধৰি লওক আপুনি এটা প্ৰডাক্ট বনাইছে। আপুনি প্ৰথমতে প্ৰুফ কৰিব লাগিব যে কনচেপ্টটোৱে কাম কৰিব নে নকৰে, বা এই কনচেপ্ট প্ৰডাক্টটো কেনেকুৱা বা কি ধৰণৰ ছাৰ্ভিচ। তেতিয়া আপুনি আপোনাৰ প্ৰডাক্ট কিছু প্ৰটোটাইপো বনাব পাৰে। এটা শব্দ আমি প্ৰায়ে শুনি থাকোঁ, MVP। এইটো কি? চাওক, মিনিমাম ভায়েবল প্ৰডাক্ট হৈছে যে প্ৰডাক্টটো এনে এক লেভেললৈ উন্নত হ'ব লাগিব যাতে সি মাৰ্কেটত তাৰ স্থিতি প্ৰুভ কৰিব পাৰে। যদি প্ৰটোটাইপ বনোৱাৰ পিছত আপুনি তাক লেবত টেষ্ট কৰে, তাৰ প্ৰদৰ্শন কৰে, আপোনাৰ বন্ধুবৰ্গক দেখায়, মানুহৰ মাজলৈ নি দেখুৱায়, তাৰ পিছত যেতিয়া আপুনি তাক কাষ্টমাৰক দিয়ে সেই প্ৰডাক্টটো, তেতিয়া তাক কোৱা হয় মিনিমাম ভায়েবল প্ৰডাক্ট। কাৰণ ই বেছ লেভেলৰ প্ৰডাক্ট হ'ব লাগিব, তাৰ পিছতহে এই প্ৰডাক্টটো একচেপ্টেবল হ'ব মাৰ্কেটত। হয়, ষ্টাৰ্টআপৰ যাত্ৰাত বিভিন্ন ধাপ থাকে। আহকচোন সেইবোৰৰ ওপৰত আলোচনা কৰোঁ। প্ৰথম পৰ্যায়ত আইডিয়া, য'ত এক ব্যতিক্ৰমী চিন্তাক, প্ৰব্লেম ছলভিং চিন্তাধাৰাক ইনোভেশ্যনৰ সৈতে স্কেলেবল বিজনেছ মডেললৈ পৰিৱৰ্তিত কৰা হয়। দ্বিতীয় পৰ্যায়ত DPIIT ৰেকগনিশ্যন, এটা বিজনেছক অফিচিয়েলি ষ্টাৰ্টআপৰ মৰ্যাদা দিয়ে। তৃতীয় পৰ্যায়ত প্ৰুফ অফ কনচেপ্ট, এইটো ষ্টেজত এয়া প্ৰমাণিত হয় যে এই আইডিয়াই কাম কৰিবনে নাই। চতুৰ্থ পৰ্যায়ত MVP, মিনিমাম ভায়েবল প্ৰডাক্ট,
অৰ্থাৎ প্ৰডাক্ট বা ছাৰ্ভিচৰ সবাতোকৈ সৰল আৰু বেছিক ভাৰ্জন বনোৱা যিটো আপুনি টেষ্ট কৰে। পঞ্চম পৰ্যায়ত ছাকচেছফুল ভেলিডেশ্যন অৰ্থাৎ ষ্টাৰ্টআপক স্কেল আৰু ফাণ্ডিঙৰ বাবে প্ৰস্তুত কৰা। তেন্তে ডক্টৰ নিখিল, এবাৰ যদি আইডিয়াৰ ভেলিডেশ্যন হৈ যায় তেতিয়া ফাণ্ডিঙৰ প্ৰয়োজন হয়। এনে সময়তে ভেঞ্চাৰ কেপিটেলৰ কথা শুনিবলৈ পোৱা যায়। তেনেহ'লে আপুনি কওক VC কি হয়? যদি কোনো উদ্যোগীয়ে কাম কৰিব খোজে, কথা পাতিব খোজে, তেতিয়া তাৰ বাবে প্ৰয়োজন হ'ব বুটষ্ট্ৰেপিঙৰ। হয়, আপোনাৰ ঘৰৰ মানুহে টকা দিব, নাইবা বন্ধু বান্ধৱে, অথবা এনে এজনে দিব আপোনাৰ ওপৰত যাৰ বিশ্বাস আছে। এঞ্জেল ইনভেষ্টৰ কাক কয় আৰু ই ভেঞ্চাৰ কেপিটেলতকৈ কিদৰে পৃথক? এঞ্জেল ইনভেষ্টৰে আপোনাৰ ইকুইটিত পাৰ্টিচিপেট কৰিব, অৰ্থাৎ আপোনাৰ অ'নাৰশ্বিপৰ অংশীদাৰ হ'ব। ইনভেষ্টৰে সদায় ষ্টাৰ্টআপক সহযোগ কৰিব বিচাৰে, মেণ্টৰশ্বিপ কৰিব খোজে, বিজনেছ দিব খোজে আৰু ছাপৰ্টো দিয়ে, কাৰণ তাত বহুত হাই ৰিস্ক আছে। ৰিস্ক আছে কাৰণ তেওঁলোকে ধন খটুৱাইছে। এই সময়ত যেতিয়া আপোনাৰ এঞ্জেল ফাণ্ডিং শেষ হৈ আহে তেতিয়া আপোনাক প্ৰয়োজন হ'ব অধিক ধনৰ, কাৰণ মাৰ্কেটত আপোনাৰ যি MVP আছে তাক মাৰ্কেটলৈ আনিব লাগিব। তাৰপিছত আপোনাৰ প্ৰি ছিড ষ্টেজ, তাৰপিছত ছিড ষ্টেজ। তাত কি হয় মানে প্ৰি ছিড ষ্টেজ আৰু ছিড ষ্টেজত প্ৰুফ অফ কনচেপ্ট বনাব লাগে আৰু MVP বনাব লাগে। ইয়াৰ পিছত আহে ভেঞ্চাৰ কেপিটেল, য'ত আমি ষ্ট্ৰাকচাৰ্ড ফাণ্ডিঙৰ কথা কওঁ বা প্ৰাথমিক ফাণ্ডিঙৰ কথা কওঁ। এইবোৰ ভেঞ্চাৰ কেপিটেলছৰ ভিতৰত পৰে। ইয়াত ছিৰিজ A, ছিৰিজ B, ছিৰিজ C, ছিৰিজ D আৰু এনেকৈ আগুৱাই গৈ থাকে। যেতিয়া আপোনাৰ কোম্পানীটো অধিক প্ৰসাৰিত হয়, আপোনাক স্কেল আপৰ প্ৰয়োজন হয়, তেতিয়া আপোনাক প্ৰয়োজন হয় PE ফাণ্ডৰ। ইয়াক কোৱা হয় প্ৰাইভেট ইকুইটি ফাণ্ড। প্ৰাইভেট ইকুইটি ফাণ্ডৰ পিছত আমি আহোঁ IPO। তেন্তে ষ্টাৰ্টআপৰ যি ফাণ্ডিং তাৰ প্ৰধান পৰ্যায়বোৰ কি আহকচোন এবাৰ চাই লওঁ। ষ্টাৰ্টআপ ফাণ্ডিঙৰ প্ৰমুখ পৰ্যায়বোৰ। প্ৰি ছিড ষ্টেজ, ইয়াত আইডিয়া বিকশিত কৰাত আৰু ইনিচিয়েল গ্ৰাউণ্ড ৱৰ্কৰ ওপৰত ফ'কাছ কৰা হয়। ছিড ষ্টেজ অৰ্থাৎ প্ৰটোটাইপ ডেভেলপমেণ্ট আৰু প্ৰুফ অফ কনচেপ্টৰ বিকাশত সহায় কৰা। ছিৰিজ A ফাণ্ডিং, বিজনেছ মডেল ভেলিডেট হোৱাৰ পিছত তাক বিস্তাৰিত কৰাত সহায় কৰে। ছিৰিজ B ফাণ্ডিং, গ্ৰ'থ আৰু মাৰ্কেট এক্সপানশ্যনত সহায় কৰে আৰু পৰৱৰ্তী ফাণ্ডিং ৰাউণ্ডবোৰত মেচিউৰিটি আৰু লং টাৰ্ম স্কেলৰ ওপৰত ফ'কাছ কৰে। ডক্টৰ নিখিল, VC ইণ্ডাষ্ট্ৰীক উৎসাহিত কৰিবলৈ ফাণ্ড অফ ফাণ্ডছৰ কথা আলোচিত হয়। ই কি বস্তু? আপুনি অতি সুন্দৰ প্ৰশ্ন কৰিছে। ভাৰত চৰকাৰে 10,000 কোটি টকাৰ ফাণ্ডছ অফ ফাণ্ডছ পুঁজিৰ সৃষ্টি কৰিছে। এই VCবোৰে এই পুঁজিৰ বাবে ভাৰত চৰকাৰৰ ওচৰত আবেদন কৰিব পাৰে নিজৰ ফাণ্ড বিকশিত কৰিবলৈ। কল্পনা কৰক যদি কোনোবাই 100 কোটি টকাৰ ফাণ্ড বনাইছে, তেওঁলোকে 35% সাহায্য পাব পাৰে এজ LP অৰ ইনভেষ্টমেণ্ট ভাৰত চৰকাৰৰ ফাণ্ড অফ ফাণ্ডছৰ পৰা। এতিয়ালৈ সেই ফাণ্ড অফ ফাণ্ডছৰ তৰফৰ পৰা 140টাকৈ ফাণ্ডক তেওঁলোকে সহায় কৰিছে আৰু সেই ফাণ্ডবোৰে ফাৰ্ডাৰ 25,000 কোটি টকা মাৰ্কেটত খটুৱাইছে। গতিকে আপুনি লক্ষ্য কৰিব যে 10,000 কোটি টকাৰ ইনভেষ্টমেণ্টৰ মাধ্যমত 25,000 কোটি টকাৰ ইকনমিক ভেলিউ ভাৰতত সৃষ্টি হৈছে ষ্টাৰ্টআপবোৰক সহায় কৰিবলৈ। ভেঞ্চাৰ কেপিটেল ফাণ্ডিঙৰ বিষয়ে আমি যথেষ্ট শুনিছোঁ আৰু ইয়াৰ লগতে কেতিয়াবা ভেঞ্চাৰ ডেপ্টৰ কথাও শুনা যায়। ভেঞ্চাৰ ডেপ্টৰ ক্ষেত্ৰত বেংকৰ পৰা বা NBFCৰ পৰা অথবা কোনো ফিনটেকৰ পৰা আপুনি ভেঞ্চাৰ ডেপ্ট ল'ব পাৰে। ইয়াৰ ভিতৰত ভিন্ন ভিন্ন লেভেলত সুদৰ হাৰৰ তাৰতম্য হ'ব পাৰে। ডক্টৰ নিখিল, মই যদি ভেঞ্চাৰ ডেপ্ট লওঁ বা ভেঞ্চাৰ কেপিটেল, ই কেৱল ফাণ্ডিঙতে সীমাবদ্ধ নহয়, মই কি মেণ্টৰশ্বিপ, নেটৱৰ্ক, কানেকশ্যনো পাব পাৰোঁ? যিজন ইনভেষ্টৰ তেওঁৰ সবাতোকৈ ডাঙৰ যিটো ৰোল সেয়া হৈছে মেণ্টৰশ্বিপ প্ৰভাইড কৰা। আপোনাৰ সংগীজন যদি ভাল হয়, কয় নহয় 1-1-11, ঠিক তেনেকৈ 1-1-11 হ'ব পাৰে। ভাল মেণ্টৰ এজন ইনভেষ্টৰেই হ'ব পাৰে। ইনভেষ্টমেণ্ট, প্ৰতিটো ষ্টেজতে ষ্টাৰ্টআপক ইনভেষ্টমেণ্টৰ প্ৰয়োজন হয়। হয়তো আপোনাক 5 লাখৰ প্ৰয়োজন নাইবা 50 লাখৰ প্ৰয়োজন অথবা 5 কোটিৰ প্ৰয়োজন, আগলৈ হয়তো 500 কোটিৰো প্ৰয়োজন হ'ব পাৰে। ইনভেষ্টৰৰ ৰোল কেৱল মেণ্টৰশ্বিপ আৰু ইনভেষ্টমেণ্টতে সীমিত হৈ নাথাকে, ষ্টাৰ্টআপক বিজনেছ কানেকশ্যনো দিব লাগে। ইনভেষ্টৰে নিজৰ কণ্টেক্টছবোৰ খুলিব লাগে আৰু ষ্টাৰ্টআপক বিজনেছো দিব লাগে। চাওক, ষ্টাৰ্টআপবোৰ প্ৰায় ক্ষেত্ৰত য়ং ষ্টাৰ্টআপ হয়। তেওঁলোকে কেৱল নিজৰ টেকন'লজিত, নিজৰ আইডিয়াবোৰৰ মাজতে সীমিত হৈ থাকে। তেওঁলোকৰ কাষত ইমান অভিজ্ঞতা নাথাকে। ইনভেষ্টৰৰ ৰোল হৈছে তেওঁলোকক মেণ্টৰশ্বিপ প্ৰভাইড কৰা, ইনভেষ্টমেণ্ট উপলব্ধ কৰা আৰু বিজনেছ কানেকশ্যন প্ৰভাইড কৰা। অৱশ্যে বিকশিত ভাৰতৰ যি সংকল্প ভাৰতে লৈছে তাক পূৰ্ণ কৰিবলৈ ষ্টাৰ্টআপবোৰৰ বিশেষ ভূমিকা থাকিব। যিদৰে ডক্টৰ নিখিলে ইনকিউবেটৰ শব্দৰ প্ৰয়োগ কৰিছে, গতিকে আমাৰ ষ্টাৰ্টআপৰ যাত্ৰাত ইনকিউবেটৰে কেনেকৈ আমাক সহায় কৰিছে জানিম বিৰতিৰ পিছত। भारत की MSMEs हमारी अर्थव्यवस्था की असली ताकत है, लेकिन आगे बढ़ने के लिए समय पर वर्किंग कैपिटल सबसे जरूरी है। पेश है तिडबी डिजिकैश, MSMEs के लिए तेज, पारदर्शी और पूरी तरह डिजिटल वर्किंग कैपिटल समाधान। पूरी तरह ऑनलाइन प्रक्रिया के जरिए पाएं कार्यशील पूंजी सीमा और पूंजी सावधि ऋण, रोजमर्रा की जरूरतों, कच्चा माल, जरूरी ऑर्डर्स
या मौजूदा लिमिट ट्रांसफर के लिए 10 लाख से 5 करोड़ तक की फंडिंग। सिडबी डिजिकैश, आसान, स्मार्ट और डिजिटल फर्स्ट वर्किंग कैपिटल भारत की एमएसएमईज की प्रगति के लिए। सिडबी एमएसएमई को समझता है। सिडबी एमएसएमईज के लिए लेकर आया है एज एमएसएमई को नए वित्तीय समाधान प्रदान करता है, जिनके माध्यम से आप नए डीजी सेट खरीद सकते हैं या पुराने डीजी सेट को बदलकर स्वच्छ पर्यावरण में योगदान दे सकते हैं। इस योजना की मुख्य विशेषताएं 3 करोड़ रुपए तक का टर्म लोन, 5 साल तक की विनिमय पूर्ण भुगतान अवधि, आकर्षक ब्याज दरें, तेज और ऑनलाइन आवेदन प्रक्रिया। सिडबी एज चुनें और अपने व्यवसाय को स्थायी रूप से सशक्त बनाएं। जीतने की चाह खोले सफलता की राह, आना जाना ऑन टाइम, भुगतान चुकाना ऑन टाइम, खुश रहना ऑल द टाइम। क्या हाल है रमेश जी? अशोक जी, ये पहली ज्ञान की बात तो समझ में आई, पर ये भुगतान चुकाने वाली बात कुछ समझ में नहीं आई। वो ज्ञान नहीं, सच्चाई है। मतलब? कारोबार को आगे बढ़ाने के लिए वित्तीय सहायता की जरूरत पड़ सकती है, जो आपका बैंक समय समय पर लोन देकर कर सकता है, लेकिन इसके लिए आपको बैंक लोन का भुगतान भी नियमित तौर पे करना होगा। ओह अच्छा, और क्या करना होगा? सबसे जरूरी बात, जिस उद्देश्य से लोन लिया है उसी के लिए इस्तेमाल करना चाहिए और किसी काम के लिए नहीं। और लोन हमेशा समय पर चुकाना चाहिए। अब समझे? हाँ। तो भुगतान करो ऑन टाइम और खुश रहो ऑल द टाइम। आरबीआई कहता है, बनो जानकार, बढ़ाओ व्यापार। আপুনি চাই আছে সিডবি এমএসএমই সংবাদ আৰু আমাৰ সৈতে আছে ডক্টৰ নিখিল আগৰৱালা। তেন্তে কওকচোন, ইনকিউবেটৰ কেনেকুৱা সংস্থা আৰু কিদৰে সহায় কৰে কোনো ষ্টাৰ্টআপ জাৰ্নিক? আপুনি দেখিব যে ইনকিউবেটৰৰ ৰোল ডাঙৰ হ'ব পাৰে, কাৰণ আপুনি যদি কোনো এক্সপেৰিমেণ্ট কৰিব খোজে, লেব এক্সেছ কৰিব খোজে বা কোনো বস্তু বনাব লাগে, তেতিয়া আপুনি 1000 কোটি টকাৰ ইকুইপমেণ্ট এফৰ্ড কৰিব নোৱাৰে। এনে ক্ষেত্ৰত আপুনি ইনকিউবেটৰৰ কাষলৈ যাব লাগে। অনুমানিক 1500 পৰা 2000 ইনকিউবেটৰ আমাৰ দেশত আছে। আপুনি যিকোনো ঠাই বা ওচৰৰ ইনকিউবেটৰৰ কাষ চাপিব পাৰে। সেই ইনকিউবেটৰে প্ৰথমতে আপোনাক মেণ্টৰশ্বিপ দিব। দ্বিতীয়তে টেকন'লজি এক্সেছ, 3D প্ৰিণ্টাৰ লাগে আপোনাক, আপুনি কোনো ধৰণৰ টেষ্টিং কৰিব খুজিছে অথবা বায়'মেডিকেলৰ ওপৰত কিবা কৰিব খুজিছে, নাইবা কোনো ধৰণৰ ছ'চিয়েল ষ্টাৰ্টআপ কৰিব খুজিছে, তেনেহ'লে বিভিন্ন ধৰণৰ আপুনি অপৰচুনিটি পাব। দ্বিতীয়তে আপুনি ভাৰত চৰকাৰৰ স্কিমছৰ ইনকিউবেটৰো পাব পাৰে। তেওঁলোকৰ ফাণ্ড এভেইলেবিলিটি থাকে ডিপেণ্ডিং অন ইয়'ৰ ৰিকুৱাৰমেণ্ট। অৰ্থাৎ ইনকিউবেটৰ্ছ খুবেই গুৰুত্বপূৰ্ণ সংস্থা। ই আপোনাৰ হেণ্ড হোল্ড কৰে, মেণ্টৰ কৰে, বিনিয়োগো কৰিব পাৰে, লগতে টেকন'লজি ট্ৰেন্সফাৰো কৰে। হয় হয়, কিন্তু আপুনি যিদৰে কৈছিল চৰকাৰী স্কিমৰ সৈতেও আমাক সংযুক্ত কৰে। এই সময়ত যদি আমি ভাৰতৰ কথা কওঁ, এনে কোনবোৰ প্ৰধান গভৰ্ণমেণ্ট স্কিমছ আছে যিয়ে ষ্টাৰ্টআপক ছাপোৰ্ট কৰে? DPIIT স্কিম, SISFS ষ্টাৰ্টআপৰ ইণ্ডিয়া চিড ফাণ্ড স্কিম। ইয়াৰ অধীনত আপুনি 20 লাখৰ পৰা 50 লাখলৈকে গ্ৰাণ্ট অথবা ইকুইটি ছাপোৰ্ট পাব পাৰে। ক্ৰেডিট গেৰেণ্টি, MSME এই সকলো ক্ষেত্ৰতে কাম কৰে। ইয়াৰ অধীনত 20 কোটি টকালৈকে আপুনি লোন পাব পাৰে। যিকোনো নটিফাইড ইনষ্টিটিউশ্যনৰ তৰফৰ পৰা, NBFC বা বেংকৰ পৰা আপুনি লোন ল'ব পাৰে। কিন্তু আপোনাৰ বিজনেছ চলিত থাকিব লাগিব, সেয়া আপুনি ইনিচিয়েল ষ্টেজত নাপাব। আৰু আপুনি যেতিয়া স্কেল আপ কৰিব খোজে, যেতিয়া আপোনাক অধিক ধনৰ প্ৰয়োজন হয় আৰু আপুনি আপোনাৰ ইকুইটি ডাইলিউট কৰিব নোখোজে, তেতিয়া আপুনি বেংকৰ ওচৰ চাপিব পাৰে। ইট ইজ অলছ' আ চৰ্ট অফ ভেঞ্চাৰ ডেট, যে আপুনি বেংকৰ পৰা ক্ৰেডিট পাবলৈ আৰম্ভ কৰিছে, ৱৰ্কিং কেপিটেল হিচাপেও আপুনি ইউজ কৰিব পাৰে আৰু বেংকক আপুনি ৰিপে' কৰিব পাৰে। হয়, যেনেকৈ ডক্টৰ নিখিল আগৰৱালাই কৈছে যে ষ্টাৰ্টআপৰ বাবে ফাণ্ডিঙৰ বাবে বিভিন্ন প্ৰকাৰৰ চ'ৰ্চেছ আছে। আহকচোন এবাৰ আপোনাৰ বাবে ৰিকেপ কৰোঁ। ষ্টাৰ্টআপৰ বাবে উপলব্ধ পুঁজিৰ প্ৰকাৰসমূহ: বুটষ্ট্ৰেপিং, ব্যক্তিগত বা ইণ্টাৰনেল ফাণ্ডৰ ব্যৱহাৰ কৰা হয়। এঞ্জেল ইনভেষ্টৰ, সেইসকল ইনভেষ্টৰ্ছ যিসকলে প্ৰাৰম্ভিক পৰ্যায়ত ব্যক্তিগত মূলধন বিনিয়োগ কৰে। চৰকাৰৰ দ্বাৰা পৰিচালিত চিড আঁচনি, প্ৰুফ অফ কনচেপ্ট আৰু পৰীক্ষণৰ বাবে সমৰ্থন আগবঢ়ায়। ভেঞ্চাৰ কেপিটেল, স্কেলিঙৰ বাবে ইকুইটি পুঁজি প্ৰদান কৰে। ভেঞ্চাৰ ডেপ্ট, ইকুইটি ডাইলিউশ্যন অবিহনে ঋণ পুঁজি প্ৰদান কৰে। আপুনি চাই আছে সিডবি MSME সংবাদ। ইয়াত প্ৰতিজন উদ্যমীৰ কাহিনী হ'ব পাৰে প্ৰেৰণা। আজি যি ছাকচেছ ষ্টৰী আমি আপোনাক দেখুৱাব খুজিছোঁ, এক এনেকুৱা ভাৰতীয় ষ্টাৰ্টআপ যিয়ে মহাকাশলৈ যাবলৈ সাহস কৰিছে। আহকচোন চাওঁ। হায়দৰাবাদ, ভাৰতৰ উদীয়মান স্পেচ টেক হাব। ইয়াতেই আৰম্ভণি হয় ধ্ৰুৱ স্পেচ প্ৰাইভেট লিমিটেডৰ। সেই কাহিনী যিয়ে ভাৰতৰ ষ্টাৰ্টআপৰ বাবে মহাকাশৰ
ৰুদ্ধ দুৱাৰ খুলি দিছে। 2012ত স্থাপিত হোৱা এই কোম্পানীটোৱে কেৱল ছেটেলাইটে নবনায়, বৰঞ্চ R&D, ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট আৰু স্পেচ এজ এ ছাৰ্ভিচ তাৰ ওপৰতো কাম কৰে, যি ছেটেলাইট নিৰ্মাণৰ পৰা আৰম্ভ কৰি মিছন লঞ্চলৈকে সকলো সুবিধা প্ৰদান কৰি আহিছে। নমস্কাৰ, মই সঞ্জয়। মই ধ্ৰুৱ স্পেচ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। 2012 চনত আমি ঘাইকৈ ভাৰতৰ মহাকাশ উদ্যোগৰ ব্যক্তিগতকৰণৰ নেতৃত্ব দিয়াৰ লক্ষ্যৰে এই কোম্পানীটো আৰম্ভ কৰিছিলোঁ। ভাৰতক ব্যক্তিগত মহাকাশ খণ্ডত আত্মনিৰ্ভৰশীল কৰি তোলাৰ একমাত্ৰ দৃষ্টিভংগীৰে আমি 2012 চনত ধ্ৰুৱ স্পেচ মুকলি কৰিছিলোঁ। এই লক্ষ্য বাস্তৱায়িত কৰাৰ দিশত আমাৰ DPIIT পঞ্জীয়ন লাভ কৰাটো এটা গুৰুত্বপূৰ্ণ প্ৰথম খোজ আছিল। ই আমাৰ বাবে বিশ্বাসৰ এক মোহৰ হিচাপে কাম কৰিছিল, যিয়ে চৰকাৰৰ বিভিন্ন আঁচনি আৰু সহায় সহযোগিতাৰ সুযোগসমূহ গ্ৰহণ কৰাৰ পথ মুকলি কৰি দিছিল। স্পেচ ছেক্টৰ এটা কেপিটেল ইণ্টেনচিভ বিজনেছ। প্ৰাৰম্ভিক সময়ত এই কোম্পানীটোৱে নিজৰ MVP অৰ্থাৎ নিজৰ মিনিমাম ভায়েবল প্ৰডাক্টৰ ওপৰত ফ'কাছ কৰিছিল। তেওঁলোকে নিজৰ কেছ বাৰ্ণ আৰু ৰানৱেৰ সুন্দৰ ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ ৰিচাৰ্চ আৰু ইনোভেশ্যন কেতিয়াও স্তব্ধ হোৱা নাছিল। ধ্ৰুৱ স্পেচৰ ফাণ্ডিং যাত্ৰাও খুব সুনিয়োজিত আছিল। সৰ্বপ্ৰথমতে তেওঁলোকে চিড ফাণ্ডিং পাইছিল। ইয়াৰ দ্বাৰা তেওঁলোকে চিন্তাবোৰক লেবৰ পৰা উলিয়াই অনাত সহজ হ'ল। তাৰ পিছত ছিৰিজ এৰ মাধ্যমত ভেঞ্চাৰ কেপিটেলো লৈ আহিল। আমাৰ ব্যৱসায়ত এনে এক পৰিস্থিতি আহিছিল যেতিয়া আমি সিদ্ধান্ত ল'ব লগা হৈছিল ভেঞ্চাৰ ডেভ লওঁ নে ভেঞ্চাৰ কেপিটেল লওঁ। আমি দেখিলোঁ যে বিজনেছ প্লেনিং অনুসৰি ভেঞ্চাৰ ডেভ লোৱাটো আমাৰ বাবে অধিক ফলদায়ক আছিল। ফলত আমি আমাৰ অ'নাৰশ্বিপ ছিকিউৰ্ড ৰাখি বিজনেছ স্কেল আপ কৰিবলৈ শক্তি পালোঁ। প্ৰথমতে VC আৰু তাৰ পিছত ডেপ 10 কোটি আৰু 20 কোটি টকাৰ ভেঞ্চাৰ ডেপ্টত তেওঁলোকে মেনুফেকচাৰিঙৰ ক্ষমতা বৃদ্ধি কৰিলে। যদিও লোনৰ সৈতে ৰিপেমেণ্টৰ প্ৰেছাৰো আহিছিল, তাক বিজনেছৰ সুন্দৰ ৰেভিনিউ মডেল চম্ভালি লৈছিল। এই যাত্ৰাত চৰকাৰেও যথেষ্ট সহযোগ কৰিছিল। ষ্টাৰ্টআপ ইণ্ডিয়াৰ ৰূপত ইনকিউবেটাৰ্ছ আৰু ফাণ্ড অফ ফাণ্ডছৰ ছাপৰ্টে তেওঁলোকক এনে এক স্থিৰতা দিলে, যিটো কোনো এক টেক ষ্টাৰ্টআপৰ বাবে জৰুৰী আছিল। 2025ৰ আগৰ মাহত তেওঁলোকে স্পেচ এক্সৰ মাধ্যমত তেওঁলোকৰ লিপ 1 মিছন সফলতাৰে লঞ্চ কৰিলে। এতিয়ালৈকে ধ্ৰুৱ স্পেচৰ প্ৰায় 180 কোটি টকাৰো ফাণ্ড গোটাব পাৰিছে, যি তেওঁলোকৰ বিত্তীয় সফলতাৰ প্ৰমাণ। সকলো উদীয়মান ষ্টাৰ্টআপৰ প্ৰতি মোৰ বাৰ্তা এইটোৱে যে আপোনালোকৰ বিত্তীয় নথিপত্ৰসমূহ স্বচ্ছ কৰি ৰাখক আৰু বিত্তীয় অনুশাসনক আপোনালোকৰ আটাইতকৈ ডাঙৰ শক্তি হিচাপে গঢ়ি তোলক। আজিৰ সময়ত চৰকাৰ ষ্টাৰ্টআপসমূহৰ প্ৰতি অত্যন্ত সহায়ক আৰু তেওঁলোকে ধাৰাবাহিকভাৱে নতুন নতুন আঁচনি তথা সাহায্য আঁচনিসমূহক মুকলি কৰি আছে। ধ্ৰুৱ স্পেচৰ সফলতাই আমাক শিকায় যে যেতিয়া উত্তম টেকনিকক যথাযথ চৰকাৰী সমৰ্থন আৰু বিত্তীয় জ্ঞানৰ পৰামৰ্শ লাভ হয়, তেতিয়া সফলতাই আকাশ স্পৰ্শ কৰে। ৱাও, হোৱাট এ ছাকচেছ ষ্টৰী। ডক্টৰ নিখিল, স্পেচৰ যিবোৰ ষ্টাৰ্টআপ সেইবোৰে আমাক খুবেই অনুপ্ৰাণিত কৰে। বাহ, ধ্ৰুৱ স্পেচে অভাৱনীয় কাম কৰিছে। এনেকুৱা স্পেচ টেকন'লজিৰ ওপৰত কাম কৰা প্ৰায় 400তকৈ বেছি কোম্পানী আছে ভাৰতত। হয়, ঠিক কথা। কিন্তু যেতিয়া আমি আকাশমাৰ্গত যাত্ৰা কৰোঁ, আপুনি নিশ্চয় ৰানৱেৰ বিষয়ে শুনিছে। ষ্টাৰ্টআপত যেতিয়া এই শব্দবোৰ শুনো, কেছ বাৰ্ণ, ৰানৱে, এইবোৰৰ অৰ্থ কি? ষ্টাৰ্টআপৰ বাবে দুয়োটা খুব ইম্পৰ্টেণ্ট হয়, কেছ বাৰ্ণ আৰু ৰানৱে। কেছ বাৰ্ণৰ কথা মনলৈ আহিলে, কেছ বাৰ্ণ হৈছে যদি আপোনাৰ চেল 100 টকা আৰু খৰচ 110 টকা। সি যিহেতু নতুন ষ্টাৰ্টআপ হয়, গতিকে তাক ইনভেষ্টমেণ্ট কৰিবলৈ লাগে, অফিচ এক্সপাণ্ড কৰিবলৈ লাগে, নতুন মানুহ নিয়োগ কৰিবলৈ লাগে। এই গেপটোকে আমি কেছ বাৰ্ণ বুলি কওঁ। 10 টকাকৈ প্ৰতি মাহত আপোনাৰ কেছ বাৰ্ণ হৈছে। ৰানৱে হৈছে কিমান টকাৰ ৰাহি হৈছে তাৰ। ধৰা হ'ল কোনো এক ষ্টাৰ্টআপৰ প্ৰতি মাহে 10 টকাকৈ খৰচ হয়, গতিকে যদি তেওঁৰ কাষত 100 টকা আছে, তেনেহ'লে 10 মাহৰ ৰানৱে তেওঁৰ আছে। তাৰ আগতে হয় তেওঁলোকে নিজৰ বিজনেছ বঢ়াব লাগিব বা ধনৰ যোগাৰ কৰিব লাগিব। সেইবাবে আমি কি কৰা উচিত যে কেছ বাৰ্ণ কমাই আনিব লাগে, যাতে আপোনাৰ ৰানৱে ইনক্ৰিজ হ'ব পাৰে। যদি আপোনাৰ কেছ বাৰ্ণ বেছি হয়, তেনেহ'লে ৰানৱে কমি থাকিব, আপোনাৰ ধন সোনকালে শেষ হ'ব। আপুনি যে কৈছিল যদি ষ্টাৰ্টআপক আগুৱাই নিব লাগে, সেই ক্ষেত্ৰত ইনকিউবেটাৰ্ছবোৰৰ বিশেষ ৰোল থাকে। এই ক্ষেত্ৰত আমি অটল ইনকিউবেশ্যন চেণ্টাৰৰ নাম শুনো। ইয়াৰ বিষয়ে কওকচোন। অটল ইনকিউবেশ্যন চেণ্টাৰ ভাৰত চৰকাৰৰ এক মিছন। স্কুলবোৰত এই লেব স্থাপন কৰা হৈছে। 20 লাখ স্কুলত এই লেববোৰ স্থাপিত কৰা হৈছে, যাতে স্কুলৰ ষ্টুডেণ্টেও ইয়াতে এক্সপেৰিমেণ্ট কৰিব পাৰে। তাৰ পিছত অটল ইনকিউবেশ্যন চেণ্টাৰে ইনকিউবেটৰবোৰক ছাপৰ্টো কৰিছে। এই ইনকিউবেটৰবোৰে ভাৰতত ভিন্ন ভিন্ন ধৰণৰ কাম কৰি আহি আছে। অটল ইনকিউবেশ্যন চেণ্টাৰৰ সকলোতকৈ ডাঙৰ যোগদান হৈছে তেওঁলোকে মেণ্টৰিঙত সহায় কৰিছে।
মেণ্টৰ ফৰ চেঞ্জ নামৰ যি ধাৰাবাহিকতাৰ সৃষ্টি কৰা হৈছে, মেণ্টৰসকলে নিজৰ মাজতে এক নেটৱৰ্ক খুলি লৈ নিজৰ নেটৱৰ্কিং অপৰচুনিটিও পায়। ষ্টাৰ্টআপবোৰে নিজৰ ধৰণৰ ষ্টাৰ্টআপৰ, নিজৰ ধৰণৰ ইনভেষ্টৰৰ, নিজৰ ধৰণৰ উদ্যমীৰ সৈতে যোগাযোগৰ, যাৰ ফলত তেওঁলোকে নিজৰ বিজনেছ আগুৱাই নিব পাৰে। হয়, ঠিকেই কৈছে। আমি আৰু এটা সৰু বিৰতিৰ বাবে ৰ'ম আৰু বিৰতিৰ পিছত ডক্টৰ নিখিলৰ পৰা জানিম যে ষ্টাৰ্টআপৰ লাগিলে ফাউণ্ডাৰে হওক বা ইনভেষ্টৰে হওক, আপুনি তেওঁলোকক কি গাইডেঞ্চ দিব খুজিব, জানিম এটি বিৰতিৰ পিছত। भारत की एमएसएमईज हमारी अर्थव्यवस्था की असली ताकत है, लेकिन आगे बढ़ने के लिए समय पर वर्किंग कैपिटल सबसे जरूरी है। पेश है सिडबी डिजिकैश, एमएसएमईज के लिए तेज, पारदर्शी और पूरी तरह डिजिटल वर्किंग कैपिटल समाधान। पूरी तरह ऑनलाइन प्रक्रिया के जरिए पाएं कार्यशील पूंजी सीमा और पूंजी सावधि ऋण, रोजमर्रा की जरूरतों, कच्चा माल, जरूरी ऑर्डर्स या मौजूदा लिमिट ट्रांसफर के लिए 10 लाख से 5 करोड़ तक की फंडिंग। सिडबी डिजिकैश, आसान, स्मार्ट और डिजिटल फर्स्ट वर्किंग कैपिटल भारत की एमएसएमईज की प्रगति के लिए। सिडबी एमएसएमई को समझता है। सिडबी एमएसएमईज के लिए लेकर आया है एज। एज एमएसएमई को नए वित्तीय समाधान प्रदान करता है, जिनके माध्यम से आप नए डीजी सेट खरीद सकते हैं या पुराने डीजी सेट को बदलकर स्वच्छ पर्यावरण में योगदान दे सकते हैं। इस योजना की मुख्य विशेषताएं 3 करोड़ रुपए तक का टर्म लोन, 5 साल तक की विनिमय पूर्ण भुगतान अवधि, आकर्षक ब्याज दरें, तेज और ऑनलाइन आवेदन प्रक्रिया। सिडबी एज चुनें और अपने व्यवसाय को स्थायी रूप से सशक्त बनाएं। চিডবি এমএছএমই সংবাদত আজি আমি কথা পাতি আছোঁ ষ্টাৰ্টআপৰ ওপৰত। আমাৰ সৈতে আছে ডক্টৰ নিখিল আগৰৱালা, IIT দিল্লীৰ। ডক্টৰ নিখিল, ফাউণ্ডাৰ্ছ, কো-ফাউণ্ডাৰ্ছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ষ্টাৰ্টআপ প্ৰতিষ্ঠাত। কেনেকুৱা প্ৰেক্টিকেল গাইডেঞ্চ দিব খোজে আপুনি? ভাল টিমে, মই কোৱাৰ দৰে। ইয়াৰ পিছত ইনভেষ্টৰে কাৰ পৰা ধন লৈছে আৰু কেতিয়া লৈছে আৰু কেনেকুৱা ধৰণেৰে লৈছে, ডেপ্ট হিচাপে লৈছে, ইকুইটি হিচাপে লৈছে, আনহাতে ফিউচাৰিষ্টিক চ'ৰ্চ ৰাখিব লাগে। তৃতীয়তে ইন'ভেশ্যনৰ ওপৰত মনোযোগ দিয়ক, ভেলুৱেশ্যন আৰু ইন'ভেশ্যনৰ ওপৰত ধ্যান দিয়ক। হয়, আৰু যদি আমি নিৱেশকৰ কথা কওঁ, এই ক্ষেত্ৰত ইনভেষ্টৰসকলে কেনেকুৱা চেলেঞ্জৰ সন্মুখীন হয়? ইনভেষ্টৰৰ আটাইতকৈ ডাঙৰ ৰিস্ক হৈছে যে তেওঁ য'ত বিনিয়োগ কৰিছে তাৰ আগতে তেওঁলোকৰ টেকন'লজি ভেলিডেট কৰি লওক যে সেই টেকন'লজি ঠিক হয়নে নহয়। তেওঁলোকক উচিত গাইডেঞ্চ দিয়ক। তেওঁলোকক কওক যে প্ৰডাক্টক কিদৰে ৰিকনচিডাৰ কৰি আপুনি মাৰ্কেটলৈ লৈ আহিব পাৰে। যদি আপুনি প্ৰডাক্টটো বিদেশলৈ নিব বিচাৰে তেন্তে কিদৰে নিব পাৰে। গতিকে ইনভেষ্টৰৰ ৰোল ভিন্ন ভিন্ন হয়। যদি মই জেণ্ডাৰ ইকুৱেলিটিৰ ফালৰ পৰা সোধোঁ, 10 বছৰৰ যাত্ৰাত যিদৰে 45% মহিলাৰ অংশগ্ৰহণ দেখা পোৱা যায়, আমি ক'ব পাৰোঁ নেকি যে লাগিলে পুৰুষেই হওক বা মহিলাই হওক, উভয়ে সক্ৰিয়ভাৱে ষ্টাৰ্টআপত অংশগ্ৰহণ কৰিছে? আজি যদি আপুনি লক্ষ্য কৰে, বুজিব যে এক ইউনিক ষ্টেটিষ্টিক্স আছে ভাৰতৰ, যে 45% মহিলাই ষ্টাৰ্টআপত অংশগ্ৰহণ কৰিছে। ইয়াৰ অৰ্থ এয়াই যে মহিলাসকলেও টেকন'লজি আৰু উদ্যমী হ'বলৈ আগুৱাই আহিছে। আহক এতিয়া আমি অডিয়েন্সৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰোঁ। আপোনালোকৰ নিশ্চয় মনত আছে, এপিছ'ড 4ৰ থিম আছিল ক্ৰেডিট এভেইলেবিলিটি এণ্ড ডিচিপ্লিন, আৰু এই সময়ত আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ অনলাইন যোগে আমাৰ সৈতে সংযুক্ত হৈছে শ্ৰী ভৱেশ জৈন, MD আৰু CEO, ট্ৰেন্স ইউনিয়ন চিভিল। ভৱেশ ডাঙৰীয়া, থেংক ইউ ফৰ জইনিং আছ। নমস্কাৰ। বহুত প্ৰশ্ন আমালৈ আহিছে। প্ৰথম প্ৰশ্নটো কানপুৰ উত্তৰ প্ৰদেশৰ পৰা ৰমেশ বাৰ্মাই সুধিছে, মোৰ কাষলৈ অৰ্ডাৰ আহি আছে, বিজনেছো ঠিকেই চলিছে, আমাৰ চেলছো হৈছে আৰু মাৰ্কেটত ডিমাণ্ডো বাঢ়িছে, কিন্তু তাৰ পিছতো বেংকে লোন দিবলৈ অনিচ্ছা কৰিছে। ইয়াৰ কাৰণ কি হ'ব পাৰে? ৰমেশ ডাঙৰীয়া, জেনেৰেলি প্ৰব্লেম বিজনেছ মডেল বা পটেঞ্চিয়েলত নহয়। বেংকে বিজনেছ পটেঞ্চিয়েলৰ লগতে আপোনাৰ ফাইনেন্সিয়েল ডিচিপ্লিন আৰু আপোনাৰ ডকুমেণ্টেশ্যনো পৰ্যবেক্ষণ কৰে। ফাইনেন্সিয়েল ডিচিপ্লিন, তেওঁলোকে চায় যে আপুনি লোন পৰিশোধ সঠিক সময়ত কৰিছে নে নাই। দ্বিতীয়তে, আপুনি টেক্স ফাইলিং ৰেগুলাৰলি কৰিছে নে নাই। তৃতীয়তে, আপোনাৰ বেংক ষ্টেটমেণ্ট আৰু কেছ ফ্ল'ৰ ভিজিবিলিটি কিমান। যেতিয়া বেংকে আপোনাক লোন দিয়ে, এই সকলো পেৰিমিটাৰ্ছ মন কৰে, তাৰ পিছতহে আপোনাক লোন দিয়ে। এনেকুৱা হ'ব পাৰে যে আপোনাৰ বেংক ষ্টেটমেণ্ট বা কেছ ফ্ল'ত কিছু ইৰেগুলাৰিটি হৈছে, ট্ৰান্সপাৰেঞ্চি সম্পূৰ্ণ নহয়, সেইকাৰণে বেংকৰ অসুবিধা হ'ব পাৰে লোন দিয়াৰ ক্ষেত্ৰত। বহুত ধন্যবাদ ভৱেশ ডাঙৰীয়া। আৰু দ্বিতীয় প্ৰশ্নটো মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ পৰা জয়দীপে সুধিছে যে তেওঁৰ পেকেজিং মেটেৰিয়েলৰে এটা সৰু মেনুফেকচাৰিং ইউনিট আছে। এতিয়া ছিজনত তেওঁৰ অৰ্ডাৰ বাঢ়ি গৈছে আৰু ফেক্টৰী দিনে ৰাতিয়ে চলি আছে।
এতিয়া দুটা ডাঙৰ অৰ্ডাৰো আহিছে আৰু তেওঁৰ অসুবিধাও বাঢ়ি গৈছে কাৰণ ৰ মেটেৰিয়েল সোনকালে লাগে, লেবাৰক অভাৰটাইম দিব লাগে আৰু ছাপ্লায়াৰ্ছে এডভান্স বিচাৰি আছে। তেওঁ কৈছে যে কেছ ফ্ল' টাইট, কিন্তু কাম ৰখাই থ'বও নোৱাৰি। এনে সময়ত তেওঁ ঋণ ক'ৰ পৰা ল'ব? কোনো বেংক, NBFC বা ফিনটেক আছেনে যিয়ে সোনকালে এপ্ৰুভেল দিব? জয়দীপ ডাঙৰীয়া, মই আপোনাক কওঁ যে প্ৰথমতে আপুনি চাওক যে আপোনাক লোন কম সময়ৰ বাবে লাগে নে দীৰ্ঘ সময়ৰ বাবে লাগে। যদি কম সময়ৰ বাবে লাগে তেনেহ'লে আপুনি শ্বৰ্ট টাৰ্ম ৱৰ্কিং কেপিটেল লওক। যদি আপুনি আপোনাৰ ফেক্টৰীৰ এক্সপানশ্যন কৰিব খুজিছে তেনেহ'লে দীৰ্ঘ সময়ৰ বাবে টাৰ্ম লোন লওক। সেই লোন ল'বলৈ আপোনাক বেছিক ডকুমেণ্টেশ্যন লাগিব আৰু আপুনি লোন এটা বেংকৰ পৰা ল'ব পাৰে নাইবা RBI ৰেজিষ্টাৰ্ড নন বেংক ফাইনেন্স কোম্পানীৰ পৰাও ল'ব পাৰে, নাইবা আপুনি NBFC ফিনটেক যিটো RBI ৰেজিষ্টাৰ্ড তাত আপুনি এপ্লাই কৰিব পাৰে আৰু লোন ল'ব পাৰে আপোনাৰ প্ৰয়োজন অনুসৰি। অডিয়েন্সৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ বাবে ভৱেশ ডাঙৰীয়া আপোনাক বহুত ধন্যবাদ। থেংক ইউ ভেৰি মাছ ফৰ জইনিং আছ। ধন্যবাদ, নমস্কাৰ। হয়, এয়া আছিল অডিয়েন্সৰ প্ৰশ্ন। আৰু যদি আপুনিও CIDBI MSME সংবাদত অংশ ল'ব খোজে, এই অনুষ্ঠানত কোনো প্ৰশ্ন কৰিব খোজে, ফিডবেক দিব খোজে, আমাৰ ইমেইলৰ ঠিকনা নোট কৰক samvad@sidbi.in। বিদায় পৰত কি ক'ব বিচাৰিব? মোৰ নিজৰ সপোনটো হৈছে ইণ্ডিয়াৰ নাম ইন'ভেশ্যনৰে হ'ব লাগে। I for India, I for Innovation। বিদায় লোৱাৰ আগতে আপোনাক কওঁ যে এই শৃংখলাৰ 6ষ্ঠ খণ্ডৰ থিম হ'ব বা বিষয়বস্তু হ'ব ৱৰ্কিং কেপিটেল সলিউশ্যনছ। আজিৰ কাৰ্যসূচীলৈ আহি অংশগ্ৰহণ কৰাৰ বাবে ডক্টৰ নিখিল আগৰৱালা আপোনাক জনা অলেখ ধন্যবাদ। থেংক ইউ।